কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তেল পিঠা বনাম। সেই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। মইনো তেল পিঠাটো কেনেদৰে বনাওঁ আৰু তেল পিঠাটো বনোৱাৰ প্ৰচেছটো ধৰক নিয়মটো যদি ঠিক হয় তেনেহ'লে খাবলৈও ভাল লাগে। আৰু ইয়াত দুইটা চাউল লাগিব, এটা হ'ল আপোনাৰ বৰা চাউল আৰু এটা হ'ল ভাত খোৱা চাউল। আৰু মই বৰা চাউল দিছোঁ 2 বাটি, এইটো বাটি দি 2 বাটি দিছোঁ বৰা চাউল আৰু ভাত খোৱা চাউল দিছোঁ 1 বাটি। আৰু সেই হিচাপে মই ইয়াতে অকণমান নিমখ দিছোঁ বেলেঞ্চৰ কাৰণে আৰু অকণমান বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰৰ জোখটো চাই ল'ব, বহুত বেছিও দি নিদিব। মই অকণমান দিছোঁ, আধা চামুচ দিছোঁ। আৰু এইখিনি মই ভালদৰে এতিয়া অকণমান মিক্স কৰি ল'ম। আৰু এইফালে মই গুড় লৈছোঁ, এয়া গুড় লৈছোঁ মই। এইখিনি পিঠাৰ জোখটো চাই মই গুড়টো লৈছোঁ আৰু অকণমান পানী দিছোঁ। পানী দি এনেকৈ থ'লে অকণমান গুড়খিনি অলপ গলি যাব আৰু গলি যোৱাৰ পিছত অকণমান চেকি ল'ব লাগিব। এতিয়া এনেকৈ মই 10 মিনিটমান এনেকৈ গুড়খিনি থৈ দিম। চাই থাকিব আপোনালোকে ৰেচিপিটো একেবাৰে শেষলৈকে। এয়া চাওক, গুড়খিনি মই 10 মিনিটৰ কাৰণে থৈ দিছিলোঁ। এয়া চাওক একদম গলি গ'ল। এতিয়া গুড়খিনি মই চেকি ল'ম। আৰু অলপ অলপকৈ দিব, যিহেতু গুড়টো বেছি হৈ গ'লেও অলপ পনীয়া হ'ব, সেইকাৰণে লাহে লাহে অলপ অলপকৈ দিব। আৰু ইয়াতে মই অকণমান কালজিৰা দিছোঁ। কালজিৰা দিলে মানে ভাল লাগে খাবলৈ, টেষ্টটো ভাল হয়। আৰু এইখিনি মই গোটেইখিনি এনেকৈ মিক্স কৰি 1 ঘণ্টাৰ কাৰণে মই থৈ দিম। 1 ঘণ্টাৰ কাৰণে মই এয়া চাওক থৈ দিছিলোঁ এনেকৈ ঢাকি। অলপমান গোটা হ'ল, চাওকচোন এনেকুৱা গোটা হ'ব লাগে, তেতিয়া পিঠাটো ভাল হ'ব অলপ। আৰু এই পিঠাটোৰ মানে বৰা চাউল আৰু ভাত খোৱা চাউলৰ পৰিমাণটো সঠিক হ'ব লাগে, তেতিয়া পিঠাটো খাবলৈ ভাল লাগে, লিকটীয়া লাগে। বৰা চাউলটো মানে ধৰক অকণমান লিকটীয়া আৰু ভাত খোৱা চাউলটো দিলে অকণমান মচমচীয়া হয়, সেইকাৰণে দুইটাৰ পৰিমাণ চাই দিব। এয়া চাওক ধুনীয়া হৈছে, মানে এনেকুৱাই হ'ব লাগে। ইয়াতকৈ বেছি পাতল হ'লেও পিঠাটো ভাঙি যাব, এনেকুৱাই হ'ব লাগে। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। ইয়াতে এতিয়া মই পিঠাটো যিমান ডাঙৰ কৰিব খুজিছে সেই হিচাপে দিলেই হ'ল। মই বহুত বেছি ডাঙৰো কৰা নাই, তেল পিঠাৰ চাইজটো কৈছোঁ। আৰু এনেকৈ দিব লাগে, তেতিয়া মানে বহুত ধুনীয়াকৈ মানে ফুলি উঠে। এয়া চাওকচোন, অলপ তেলটো এনেকৈ ছটিয়াই থাকিব লাগে আৰু গেছৰ ফ্লেমটো অলপ কমাই দিব লাগে, বেছি হাইত দিব নালাগে। চাওক ইমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এই তেল পিঠাটো খাবলৈ সঁচাকৈ খুব ভাল লাগে হয়। অকণমান লিকটীয়া হ'লে পিঠাটো খাই অকণমান ভাল লাগে। এয়া চাওক হৈ গ'ল আৰু ইমান ধুনীয়াকৈ ফুলিছে। এতিয়া মই বাকীকেইটাও এনেকৈ বনাই লওঁ। একেবাৰে কাষৰ পৰা দেখুৱাই দিছোঁ। আৰু এটা আপোনালোকক বনাই দেখাই দিম। ইমান ধুনীয়াকৈ ফুলি আহিছে চাওকচোন। আৰু এনেকৈ 1 ঘণ্টা 2 ঘণ্টা এনেকৈ থৈ দিব লাগে, তেতিয়াহে এনেকৈ ফুলি আহে। আৰু ফুলি আহিলে ধৰক আপোনাৰ পিঠাটো খাবলৈ ভাল হয়, অলপ চফ্ট হয়। এয়া চাওক কি ধুনীয়া হৈছে চাওকচোন। আৰু মই বাকীকেইটাও এনেদৰে বনাই লওঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু এদিন মই বনোৱাৰ দৰে আপোনালোকে এনেকৈ তেল পিঠা বনাই চাবচোন। মই আপোনালোকক 3-4টামান বনাই দেখালোঁ এনেদৰে। এয়া চাওক কিমান ধুনীয়া ফুলিছে। এয়া তেল পিঠাকেইটা মই একেবাৰে ঠাণ্ডা হোৱাৰ পিছত শেষত আপোনালোকক দেখুৱাইছোঁ, কিমান ধুনীয়া হৈছে চাওকচোন। আৰু আচলতে ঠাণ্ডা হোৱাৰ পিছতহে তেল পিঠাটো গম পায় কেনেকুৱা হয়, গৰমে গৰমে গম নাপায়। ইয়াতে ভাত খোৱা চাউল আৰু
আপোনাৰ বৰা চাউলৰ পৰিমাণটো মই জোখটো দেখাই দিছোঁ, তেনেদৰে বনালে তেল পিঠাটো খাবলৈও খুব ভাল লাগে, লিকটীয়াও হয় আৰু আপোনাৰ অকণমান মানে টানো হয়, খাবলৈও খুব ভাল লাগে। আপোনালোকে এনেদৰে তেল পিঠাটো বনাই খাবচোন। আৰু মই একেবাৰে আপোনালোকক অকণমান ভাঙি পিনে দেখাই দিছোঁ, ভিতৰখন চাওকচোন কিমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকে এবাৰ বনাই খাব। একে কাষৰ পৰা মই দেখুৱাই দিছোঁ আপোনালোকক, চাওকচোন ভিতৰখন কিমান ধুনীয়া হৈছে আৰু একেবাৰে ফুলিছে চাওকচোন। এয়া আপোনালোকে এনেদৰে এবাৰ তেল পিঠা বনাই খাব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক দিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।